অসমীয়া ভাষা সাহিত্যৰ প্ৰথম অসমীয়া অনাতাঁৰ নাট বীণবৰাগী, প্ৰথম অসমীয়া চনেট প্ৰিয়তমাৰ চিঠি, প্ৰথম অসমীয়া চনেট পুথি মালচ, প্ৰথম অসমীয়া ছফা পুথি ধৰ্মপুস্তক, প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া পুথি মৃত্যুঞ্জয়, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া লেখক মামণি ৰয়ছম গোস্বামী, প্ৰথম অসমীয়া গদ্যৰ লিখক বৈদ্যদেৱ, প্ৰথম বিদেশী কাব্যৰ পূৰ্ণাংগ অনুবাদ উমৰ তীৰ্থ, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী বিলাতৰ চিঠি, প্ৰথম সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা পুথি বনফুল, প্ৰথম সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰা উপন্যাস ইয়াৰিঙ্গম, প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী, প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰী, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচয়িতা যতীন্দ্ৰনাথ দুৱৰা, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতী